দেবরাজ কওকচোন আপোনাৰ আগমন পাই সঁচাকৈ ধন্য হলেই ইন্দ্ৰপুৰ নাৰায়ণ বাৰু কওকচোন দেৱৰখী কিবা হেতু নতুন সংবাদ বুটলি আনিছে হৌ মৰতৰ পৰা দৈত্যপতি ও বৰ্তমান নাই কোনো নতুন সংবাদ কিন্তু ভৱিষ্যৎবাণী এটি বুটলি আনিছো মই মৰতৰ পৰা দেৱৰখী আদি দৈত্য ভয়ংকৰ হিৰণ্যকশিপু আৰু তাৰে সহোদৰ ভাতৃ হিৰণ্যক্ষবীৰে ভৱিষ্যত আতংকৰ কৰিছে সূচনা প্ৰলয়ৰ ভীষণ হুংকাৰে কৰিছে গৰ্জন তুহিও বিশ্ব বিজয় বুলি দানৱৰ প্ৰতাপত আই বসুমতী আজি নিজে আউলি বাউলি দেৱৰখী আপুনি কওকচোন বাৰু সেই দানৱৰ নিষ্ফল গৰ্জনত দেৱতাৰ হ'ব জানো কিবা অপকাৰ অ দেৱৰখী আৰু দেৱতাৰ অপকাৰ তুমিয়েই কোৱাচোন বাৰু সহস্ৰ লোচন বিশ্ব বৈৰী হয় যদি দুই দৈত্যবীৰ বিশ্ব বকুৰ পৰা ৰব জানো তোমাৰে অম্ৰৱতী ভিন্ন ৰূপ শুনা হেৰা দেৱ পুৰন্দৰ আৰু যত মানে আছা অমৰ মণ্ডলী স্বৰ্গ মধ্য আকাশ পাতাল সকলোতে লক্ষ্য কৰি আচম্বিতে আহিব হিৰণ্যক্ষবীৰ সেইবাবে বিধিমতে কৰা প্ৰতিকাদ যাতে ধ্বংস হ'ব অম্ৰৱতীপুৰ ধ্বংস হ'ব দেৱ ভৈক্য বসুন্ধৰা এটি পলকতে শুনা পুৰন্দৰ প্ৰলয় সংকাৰে আহে হিৰণ্যক্ষবীৰ শুনা পুৰন্দৰ মোহৰ বচন প্ৰলয় সংকাৰে আহে হিৰণ্যক্ষবীৰ যদিহে কৰিব নোৱাৰা দুষ্টক নিধন কি কৰিবা হে দেৱ পুৰন্দৰ নাৰায়ণ এটা উপায় দিয়ক দেৱৰখী উপায় দিয়ক উপায় কৰিব নোৱাৰা যদি দুষ্ট কণী ধন নাৰায়ণ পকে যোৱা পাবা সমিধান শুনা দেৱগণ
বলিলা দেৱগণী দেৱৰখী বাণী বলা বলা এতিয়া সকলো নিজ নিজ কৰ্তব্যতে হওঁ আগ্ৰহৰ